নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে আছামিজ বাস্তু চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিনাথ খোৱা, মই এজন বাস্তু এক্সপাৰ্ট, নুমেৰলজিষ্ট আৰু এজন তান্ত্ৰিক। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই এই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত এটা চমৎকাৰী ধন বৃদ্ধিৰ উপায় সম্পৰ্কে ক'বলৈ আগবাঢ়িছোঁ। বন্ধুসকল, এই প্ৰয়োগটো এটা অত্যন্ত চমৎকাৰী তান্ত্ৰিক প্ৰয়োগ আৰু এই প্ৰয়োগটো এটা অমোঘ প্ৰয়োগ। ইয়াক যদি ভালকৈ প্ৰয়োগ কৰে, ইয়াৰ পৰা আপোনালোকে 100% ফল লাভ কৰিব, তাত কোনো ধৰণৰ সন্দেহ নাই। বন্ধুসকল, ধন টকা পইচা সকলোকে প্ৰয়োজন থাকে আৰু ধন টকা পইচাৰ নহ'লে যিহেতু আমি ইচ্ছাবিলাক পূৰ্ণ কৰিব নোৱাৰোঁ, পৰিয়াল পোহপাল দিব নোৱাৰোঁ, মনৰ ইচ্ছাখিনি পূৰ্ণ কৰিব নোৱাৰোঁ, গতিকে আমাৰ সকলোৰে ধন টকা পইচাৰ প্ৰয়োজন থাকে। কিন্তু কেতিয়াবা আমি বহু কষ্ট কৰিও ধন অৰ্জন কৰিব নোৱাৰোঁ, ধন অৰ্জনৰ আমি সুবিধা লাভ নকৰোঁ বা অৰ্জন কৰিলেও সঞ্চয় কৰিব নোৱাৰোঁ। এই ধৰণৰ আৰ্থিক সমস্যাই আমাক কেতিয়াবা জুৰুলা কৰে। তেনে ক্ষেত্ৰত যদি আপোনালোকে জ্যোতিষীয় উপায় কৰি, বাস্তু উপায় কৰি বা বিভিন্ন ধৰণৰ উপায় কৰি আপোনালোকে কোনো ধৰণৰ ফল লাভ কৰা নাই, তেন্তে আপোনালোকে এই উপায়টো কৰিব পাৰে। আৰু এই উপায়টো এনেকুৱা এটা উপায়, যিটো উপায় আপোনালোকে যদি ভালকৈ কৰে, ইয়াৰ পৰা আপোনালোকে 100% ফল লাভ কৰিব, কোনো ধৰণৰ সন্দেহ নাই। গতিকে বন্ধুসকল, আপোনালোকে ভিডিঅ'টো ধ্যান দি শুনিব, সম্পূৰ্ণকৈ চাব, যাতে সম্পূৰ্ণ কথাখিনি বুজি পায়। অন্যথা আপোনালোকে প্ৰয়োগবিলাক কৰোঁতে যদি সৰু কথাবিলাক ধ্যান নিদিয়ে, তেন্তে সেই প্ৰয়োগসমূহ বিফল হ'ব পাৰে। বন্ধুসকল, যিটো প্ৰয়োগৰ সম্পৰ্কে মই ক'বলৈ আগবাঢ়িছোঁ, সেই প্ৰয়োগটো কৰিবৰ কাৰণে আমাক ফেঁচাৰ নখৰ প্ৰয়োজন হ'ব। বন্ধুসকল, আপোনালোকে সকলোৱে জানে যে ফেঁচা হৈছে মা লক্ষ্মীৰ বাহন। কিন্তু বন্ধুসকল, তাৰোপৰি এই ফেঁচাৰ কিন্তু বহুতো তান্ত্ৰিক প্ৰয়োগো আছে। ফেঁচাৰ প্ৰয়োগসমূহক কোৱা হয় উলুক তন্ত্ৰ। আৰু এই উলুক তন্ত্ৰত ফেঁচাৰ পাখি, ফেঁচাৰ নখ, ফেঁচাৰ হাড়, ফেঁচাৰ মাংস ইত্যাদি সকলোবিলাক ফেঁচাৰ অংগ পতংগ ব্যৱহাৰ কৰা হয়। আৰু যিটো উপায় আজি আপোনালোকক ক'বলৈ আগবাঢ়িছোঁ, সেইটো এটা উলুক তন্ত্ৰৰ অমোঘ প্ৰয়োগ। আৰু এই প্ৰয়োগে আপোনালোকক ধন টকা পইচাৰ যিকোনো সমস্যা দূৰ কৰিব পাৰে। ইয়াৰ এটা সাংঘাতিক লাভ আছে আৰু ইয়াক বহুবাৰ পৰীক্ষা কৰি চোৱা হৈছে। কি কৰিব লাগে বন্ধুসকল, ভালকৈ শুনি লওক। বন্ধুসকল, পোনপ্ৰথমে আপোনালোকে ফেঁচাৰ নখ যোগাৰ কৰিব। যিকোনো ফেঁচাৰ নখ যোগাৰ কৰাতকৈ যদি লক্ষী ফেঁচা, যাক বগা ফেঁচা বুলি কোৱা হয়, সেই ফেঁচাৰ যদি নখ যোগাৰ কৰিব পাৰে, তেন্তে অত্যন্ত ভাল। আৰু যদি আপোনালোকে বগা ফেঁচা বা লক্ষী ফেঁচা নাপায়, তেন্তে যিকোনো ফেঁচাৰ আপোনালোকে নখ যোগাৰ কৰি ল'ব প্ৰথমে। আৰু কেনেকৈ যোগাৰ কৰে সেইটো আপোনালোকৰ বিচাৰ্য বিষয়, কিন্তু কোনো কাৰণতে যাতে নিজৰ লাভৰ কাৰণে ফেঁচাৰ হত্যা নকৰে, প্ৰাণ নলয়, সেইটো কথাও ধ্যান ৰাখিব। বন্ধুসকল, সেই ফেঁচাৰ নখ আপোনালোকে ঘৰলৈ আনি ভালকৈ গংগাজলে ধুই ল'ব। যদি গংগাজল নাই, তেন্তে কেঁচা গাখীৰত দুবৰি বন মিলাই ভালকৈ ধুই ল'ব। ধুই লৈ সেই ফেঁচাৰ নখ আপোনালোকে মা লক্ষ্মীৰ সন্মুখত এখন ৰঙা কাপোৰ পাৰি তাত ফেঁচাৰ নখকেইটা ৰাখিব। ৰাখি লৈ মই আপোনালোকক এটা মন্ত্ৰ দিম। সেই মন্ত্ৰটো আপোনালোকে 108 বাৰ সন্মুখত চাকি বন্তি জ্বলাই, ধূপ জ্বলাই জপ কৰিব। মালাৰ সহায়তো কৰিব পাৰে বা আপোনালোকে মনে মনে 108 বাৰ গন্তি কৰিও জপ কৰিব পাৰে। বন্ধুসকল, মন্ত্ৰটো মই আপোনালোকৰ স্ক্ৰীণত দি দিছোঁ। মন্ত্ৰটো হৈছে ওম নমো উল্লুক বাহিনী বিষ্ণুপ্ৰিয়া ভগৱতী লক্ষ্মী দয় মম দুৰ্ভাগ্য নাশায় নাশায় সৌভাগ্য বৃদ্ধি কুৰু কুৰু শ্ৰীং 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 ফট স্বাহা। মন্ত্ৰটো মই আকৌ এবাৰ পঢ়ি দিছোঁ। ওম নমো উল্লুক বাহিনী বিষ্ণুপ্ৰিয়া ভগৱতী লক্ষ্মী দয় মম দুৰ্ভাগ্য নাশায় নাশায় সৌভাগ্য বৃদ্ধি কুৰু কুৰু শ্ৰীং 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 ফট স্বাহা। বন্ধুসকল, এই মন্ত্ৰটো আপোনালোকে সেই ফেঁচাৰ নখকেইটা মা লক্ষ্মীৰ চৰণত কোনোবা ৰঙা কাপোৰত ৰাখি সন্মুখত চাকি বন্তি জ্বলাই 108 বাৰ জপ কৰিব। জপ কৰাৰ পিছত এই ফেঁচাৰ নখকেইটা আপোনালোকে ৰঙা কাপোৰত ভালকৈ এটা টোপোলা নিৰ্মাণ কৰিব। নিৰ্মাণ কৰি আপোনালোকে সেই টোপোলাটো আপোনাৰ ঘৰৰ কেছ বক্সত আপোনালোকে ৰাখি থ'ব। বা আপোনাৰ ঘৰৰ মুখ্য দুৱাৰৰ ওপৰতো আপুনি ওলমাই ৰাখিব পাৰে বা
যদি আপোনাৰ ব্যৱসায় স্থান আছে তেনে স্থানতো কেছ বক্সত ৰাখিব পাৰে বা মুখ্য দ্বাৰৰ ওপৰতো ৰাখিব পাৰে। বা আপোনালোকে সেই নখকেইটা ৰূপৰ তাবিজত ভৰাই ডিঙিটো ধাৰণ কৰিব পাৰে। এনে কৰিলে আপোনালোকে মন কৰিব যে খুব কম দিনৰ ভিতৰতে আপোনাৰ অৰ্থৰ অভাৱ লাহে লাহে দূৰ হ'বলৈ ল'ব। ব্যৱসায়ত যদি কিবা লোকচানৰ সন্মুখীন হৈছিল, ব্যৱসায় আপোনাৰ উন্নতি হ'বলৈ ল'ব। চাৰি দিশৰ পৰা আপোনাৰ ধন আহিবলৈ ল'ব। বিভিন্ন উৎসৰ পৰা আপোনাৰ ধন লাভ হ'বলৈ ল'ব। হঠাৎ ধন প্ৰাপ্তি হ'বলৈ ল'ব। আপোনাৰ ব্যৱসায় ভাল হ'বলৈ ল'ব। ধন টকা পইচাৰ সঞ্চয় নোহোৱা যি সমস্যা আছিলে সেয়া দূৰ হৈ যাব। বন্ধুসকল, এই প্ৰয়োগটো এটা চমৎকাৰী প্ৰয়োগ, শক্তিশালী প্ৰয়োগ। আৰু এই প্ৰয়োগটো যদি ভালকৈ কৰে, তাৰ পৰা যে আপোনালোকৰ 100% ফল লাভ হ'ব তাৰ কোনো ধৰণৰ সন্দেহ নাই। কিন্তু বন্ধুসকল, এই প্ৰয়োগটো আপোনালোকে কৰিব লাগিব কোনোবা এটা বৃহস্পতিবাৰ নতুবা শুক্ৰবাৰৰ দিনা, আৰু কৰিব লাগিব ৰাতি 9টা বজাৰ পিছত। কোনো বৃহস্পতিবাৰ বা কোনো শুক্ৰবাৰৰ দিনা ৰাতি 9টা বজাৰ পিছতহে এই প্ৰয়োগটো আপোনালোকে কৰিব পাৰিব। পোনপ্ৰথমে আপোনালোকে ফেঁচাৰ নখ গোটাই ল'ব। গোটাই লৈ ভালকৈ কেঁচা গাখীৰ দুবৰিখনত ভালকৈ ধুব। ধুই লৈ মা লক্ষ্মীৰ চৰণত ৰঙা কাপোৰ এখনত সেই নখকেইটা ৰাখিব। ৰাখি লৈ সন্মুখত ধূপ আৰু চাকি জ্বলাই ভালকৈ আপোনালোকে স্নান কৰি শুদ্ধ পৰিষ্কাৰ বস্ত্ৰ পৰিধান কৰি মনত সম্পূৰ্ণ লক্ষ্মী মাৰ প্ৰতি ভক্তি ৰাখি নিজৰ মনৰ ইচ্ছা মনত লৈ এই মন্ত্ৰটো আপোনালোকে 108 বাৰ জপ কৰিব। মালা সহায়তো কৰিব পাৰে বা আপোনালোকে হিচাপ কৰি মনে মনে জপ কৰিব পাৰে। তাৰপিছত আপোনালোকে সেই প্ৰেছাৰ নখকেইটা ৰঙা কাপোৰত ভালকৈ বান্ধি আপোনাৰ ঘৰৰ কেছ বক্সত বা আপোনাৰ ঘৰৰ মুখ্য দুৱাৰৰ ওপৰত বা যদি আপোনাৰ দোকান বা ব্যৱসায় স্থান আছে বা অফিচ আছে তাৰ কেছ বক্সত বা মুখ্য দুৱাৰৰ ওপৰতো লগাই ৰাখিব পাৰে। তাৰোপৰি এই নখকেইটা আপোনালোকে কোনো ৰূপৰ তাবিজত ভৰাই ডিঙিটো ধাৰণ কৰিব পাৰে। বন্ধুসকল, এই উপায়টো আপোনালোকে কৰি চাব। যেনেকুৱা ধৰণৰ ধন টকা পইচাৰ সমস্যা নহওক কিয় আপোনাৰ সেই সমস্যাবিলাক দূৰ হ'ব। আৰু যদি আপোনাৰ কোনো ইনকাম চ'ৰ্চো নাই তেন্তে আপোনাৰ ইনকামৰ পথো আপোনালোকে লাভ কৰিব। বন্ধুসকল, এইটো এটা উলুক তন্ত্ৰ অত্যন্ত চমৎকাৰী প্ৰয়োগ। আপোনালোকৰ সুবিধাৰ্থে মই এই প্ৰয়োগটো আপোনালোকক দিলোঁ। কিন্তু এইখিনিতে এটা কথা কৈ থওঁ যে কোনো কাৰণতে নিজৰ লাভৰ কাৰণে যাতে কোনো পশু পক্ষীৰ ক্ষতি নকৰে সেইটো কথা মন কৰিব। মই কেৱল আপোনালোকৰ জ্ঞাতাৰ্থে এই উপায়টো দিলোঁ। আপোনালোকে নিজৰ দায়িত্বত এই প্ৰয়োগটো কৰিব খুজিলে কৰিব পাৰে। বন্ধুসকল, আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে। আশা কৰিছোঁ আপোনালোকৰ উপায়টোৰ সম্পৰ্কে জানিও ভাল লাগিলে। যদি ভাল লাগিলে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। ধন্যবাদ।